আমাৰ সকলোৰে মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই এই খবৰটো আপুনি যেতিয়া প্ৰথমবাৰ পাইছিলে আপোনাৰ ৰিয়েকশ্যন বাৰু কি আছিলে কমেন্ট সেকশনত জনাওকচোন যেতিয়া নেকি মই খবৰটো পাইছিলো খবৰটো পোৱাৰ পাছত প্ৰথমেতো মই বিশ্বাস কৰা নাছিলো কিন্তু তেখেতে এটা ভিডিও লিংক শেয়াৰ কৰিছিলে যিজনে মোক খবৰটো দিছিলে যে জুবিন দা আৰু আমাৰ মাজত নাই যেতিয়া খবৰটো পালো মই আচৰিত শকড হৈ গলো যে মই কি কৰিম কি নকৰিম সেই অৱস্থাত মই ডিউটি লৈ বুলি উলাই গৈছিলো আৰু লগে লগে মই অফিচৰ সকলোবোৰ ষ্টাফক ফোন কৰিছো যে ডিউটি আজি বন্ধ অফিচ ইমানতে খামৰ যা তহতে ঘৰত যা তাৰ পাছত মই সেন্টাৰৰ ফালে উলাই গৈ দেখিছো গোটেই দোকান বন্ধ মানে খবৰটো হসা কেতিয়াবা নিউজৰ ওপৰতো বিশ্বাস কৰিব নোৱাৰে কিন্তু খবৰটো হসা চাৰিওফালে দোকান বন্ধ কৰি দিছে এটা জুবিন দা যেহেতু সিঙ্গাপুৰত মৃত্যু হৈছে সিঙ্গাপুৰত মৃত্যু হোৱাৰ পাছত প্ৰপাৰ খবৰ এতিয়ালৈকে আমাৰ অসমত আহি পোৱাহি নাই যে তেখেতৰ কেনেকৈ মৃত্যু হৈছে কিন্তু তাৰ পাছতো তেখেতৰ দুই এটা খবৰ উলাই পৰিছে যে তেখেতৰ মৃত্যু কেনেকৈ হৈছে কিছু লোকে কৈছে যে তেখেতে প্যাৰাগ্লাইডিং কৰিবলৈ গৈ মৃত্যু হোৱা বুলি কিন্তু প্যাৰাগ্লাইডিং কৰি তেখেতৰ মৃত্যু হোৱা নাই খবৰ ওলোৱা অনুসৰি তেখেতৰ হৈতে আমাৰ অসমৰ পৰা দুজন তেখেতৰ সংগী গৈছিল এজন হৈ গল তেখেতৰ বাদ্যযন্ত্ৰকাৰী আৰু অন্য এজন ব্যক্তি তেখেতৰ হৈতে নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেত তিনিজন আমাৰ অসমৰ পৰা গৈছিল তেখেত তিনিজন আছিল আৰু তাৰ লগতে সিঙ্গাপুৰত থকা অসমৰ পাঁচজন ব্যক্তিৰ হৈতে জুবিন দাই এটা ইয়টত গৈছিল এখন জাহাজ লৈ তেওঁলোকে অকনমান সাগৰৰ ফালে ঘূৰিবলৈ গৈছিল অকনমান তেওঁলোকে ফুৰিবলৈ উলাই গৈছিল তেওঁলোকে এটা ইয়টত গৈ পালে আৰু তাত পোৱাৰ পাছত তেওঁলোকে সেফটি জ্যাকেট পিন্ধিবলৈ গা ধুবলৈ নামিছিল সাগৰত আৰু তেনে অৱস্থাতে জুবিন গাৰ্গৰ সিজাৰ আহে জুবিন গাৰ্গৰ ইয়াৰ পূৰ্বেও তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে অনুষ্ঠান কৰি থকাৰ অৱস্থাতে তেখেত সেন্সলেছ হৈ যায় ঠিক তেনেকুৱা ধৰণৰে এটা ঘটনা হৈ পৰিছিল গা ধুবলৈ যাওঁতে তেখেত সেন্সলেছ হৈ পৰিছিল প্ৰায় 2 ঘণ্টা তেখেতক হস্পিটেলত ভৰ্তি কৰোৱা হয় হস্পিটেলত চিকিৎসা কৰা হয় তেখেতক প্ৰায় 2 ঘণ্টা সময় আৰু আমাৰ ভাৰতীয় সময় অনুসৰি এটা 40ত তেখেত মৃত বুলি ডিক্লেয়াৰ কৰে সিঙ্গাপুৰৰ চিকিৎসালয় এতিয়া আমাৰ অসমত যদি হলহেতেন মূৰ বুধেৰে আৰু অকনমান চেষ্টা চলালেহেতেন তেখেতক জীৱিত কৰিবৰ কাৰণে কিন্তু সিঙ্গাপুৰত যেহেতু আছে না তেখেতক কোনোবাই চিনি পায় না তেখেতৰ বিষয়ে ভালদৰে কোনোবাই জানে হয়তো সাগে নরমাল মানুহৰ নিচিনাকৈ ট্ৰিট কৰিলে জুবিন দাক কিন্তু অসমত যদি হল হয় মূৰ বুধেৰে তেখেতক বেষ্ট মানে আমাৰ অসমৰ আটাইতকৈ বেষ্ট যিজন ডক্টৰ বা ভাৰতৰ যিজন নেকি বেষ্ট ডক্টৰ সেই ডক্টৰজনৰ হতুৱাই চিকিৎসা কৰালেহেঁতেন কিন্তু দুৰ্ভাগ্যবশতঃ যিজন মানুহে অসমক ইমান ভাল পায় সেই মানুহজনৰ মৃত্যু হৈ গলগে সিঙ্গাপুৰত মানুহে বিশ্বাস কৰিব পৰা নাই মানুহে মাত্ৰ এটা নিউজৰ কাৰণে বাট চাই আছে যে জুবিন গাৰ্গৰ যেটো খবৰ ওলাইছে সেইটো সম্পূৰ্ণৰূপে মিছা এই খবৰটোলৈ এতিয়া একাংশ লোকে বাট চাই আছে একাংশ লোকে বাট চাইছে যে জুবিন গাৰ্গৰ যেটো নেকি খবৰ উলাই পৰিলে সেই খবৰটো মিছা হওক আৰু বাতৰি পৰিবেশন কৰক যে জুবিন গাৰ্গ সম্পূৰ্ণৰূপে সুস্থ আছে এই বাতৰিটোৰ কাৰণে এতিয়া সকলোৱে অপেক্ষা কৰি আছে আপুনি বাৰু অপেক্ষা কৰিছে নে নাই কৰা কমেন্ট সেকশনত জনাব তো জুবিন দাৰ হৈতে সিঙ্গাপুৰত যোৱাৰ অৱস্থাত আনকি গৌৰীমা গাৰ্গ অৰ্থাৎ বৌ যোৱা নাছিল এনে নরমালি জুবিন দাই যেতিয়া নেকি কৰবাত কিবা পাৰফৰ্ম কৰিবলৈ যায় জুবিন দাই যেতিয়া নেকি বাহিৰত ট্ৰেভেল কৰে তেখেতৰ হৈতে তেখেতৰ পত্নী গৌৰীমা গাৰ্গ থাকে কিন্তু এইবাৰ গৌৰীমা গাৰ্গো তেখেতৰ হৈতে যোৱা নাছিল তেখেতৰ হৈতে কেৱল জনা অনুসৰি মাত্ৰ তেখেতৰ এজন বাদ্যযন্ত্ৰকাৰী আৰু এজন তেখেতৰ হৈতে যিজন নেকি নন ষ্টপ ব্যক্তি থাকে সেই ব্যক্তি অৰ্থাৎ তেখেত তিনিজন লোকে গৈছিল বুলি খবৰ ওলাই পৰিছে আৰু তেখেত লোকৰ ওপৰত যি খবৰ লাইছে প্যাৰাগ্লাইডিংৰ ফলত মৃত্যু হয় কিবা হয় তেনেকুৱা নহয় তো তেখেত লোকে গা ধুবলৈ গৈছিল আৰু সেফটি জ্যাকেট পৰিধান কৰি আছিল গা ধুবলৈ যাওঁতে তেখেতৰ সিজাৰ আহিলে আৰু তেখেতৰ মৃত্যু হয় পানীত থকাৰ অৱস্থাতে তেখেত সেন্সলেছ হৈ পৰে আৰু তেনেকুৱা অৱস্থাতে তেখেতৰ মৃত্যু হয় তেখেতক যেতিয়া হস্পিটেললৈ লৈ যোৱা গৈছিল ডক্টৰে মৃত বুলি ঘোষণা কৰিলে তাৰ পাছতো তেখেতক 2 ঘণ্টা বচাবৰ কাৰণে চেষ্টা কৰিলে ডক্টৰে 2 ঘণ্টাৰ অন্তত তেখেতক মৃত বুলি ইণ্ডিয়ান টাইম অনুসৰি এটা 40ত মৃত বুলি ঘোষণা কৰে আৰু এই খবৰটো আমাৰ অসম আহি পাওঁতে প্ৰায় 2-2.5-3 এনেকুৱা সময় বাজিলে এটা তেখেত লোকৰ হৈতে যি সকল লোক আছে তেওঁলোকৰ হৈতে কথাবাৰ্তা হোৱা নাই তেওঁলোকৰ পৰা কনফাৰ্মেশন ল'ব পৰা নাই এতিয়ালৈকে ভালদৰে গোটেই ঘটনাজৰ ওপৰত তো সেইভাবে গোটেই ঘটনাটোৰ সম্পৰ্কে বিৱৰি এতিয়ালৈকে ক'ব পৰা নাই
কিন্তু যিমান দূৰ খবৰ ওলাইছে যে তেখেতৰ পেৰাগ্লাইডিঙৰ ফলত মৃত্যু নহয়, তেখেতলোকে গা ধুবলৈ গৈছিলে আৰু গা ধুবলৈ যাওঁতেই তেখেতলোকৰ মৃত্যু হয়। এখন জাহাজত উঠি সৰ্বমুঠ 7জন নে কিমান ব্যক্তিৰ সৈতে জুবিন দা গৈছিলে গা ধুবৰ কাৰণে, পাৰ্টি কৰি মানে অলপ ওলাই গৈছিলে ফুৰিবৰ কাৰণে। তো তাৰ পাছতেই তেখেতৰ মৃত্যু হয়। তেখেতলোকে পানীত নামি গৈছিলে গা ধুবৰ কাৰণে আৰু গা ধুবলৈ নামি যোৱাৰ পাছতে তেখেতৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। এতিয়া আমাৰ অসম কেবিনেটে এই সম্পৰ্কত এখন মানে মিটিঙৰ আয়োজন কৰিছে। তৎকালীনভাৱে কেনেকৈ জুবিন দাক অসমলৈ আনিব পৰা যায় সেই সম্পৰ্কে এতিয়া আলাপ আলোচনা কৰা হ'ব। যিহেতু ছিংগাপুৰত আছে, ছিংগাপুৰৰ পৰা ইয়ালৈকে এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে অনা হ'ব জুবিন দাক। যিহেতু জুবিন দা বেলেগ কোনোবা হোৱা হ'লে বেলেগ কথা আছিলে, কিন্তু জুবিন দা বুলি ক'লে আৰু বেলেগ এটা নহয় জানো। গোটেই অসম অট'মেটিকেলি বন্ধ কৰি দিছে। না কোনোবাই ঘোষণা কৰিছে, না চৰকাৰে ঘোষণা কৰিছে, না দল সংগঠনে ঘোষণা কৰিছে, না পলিটিকেল পাৰ্টিয়ে ঘোষণা কৰিছে, কোনো ঘোষণা কৰা নাই। অট'মেটিকেলি চবেই দোকান বন্ধ কৰি দিছে, আনকি ফাৰ্মাচী পৰ্যন্ত দোকান বন্ধ কৰি দিছে আমাৰ অসমত। গুৱাহাটীত অৱস্থা বেয়া, ডিব্ৰুগড়ত অৱস্থা বেয়া, যোৰহাটত অৱস্থা বেয়া, কাহিলীপাৰাত অৱস্থা বেয়া হৈ আছে বৰ্তমান সময়ত। তো বৰ্তমানলৈকে ওলোৱা খবৰ ইমানেই, অনাগত সময়ত যদি খবৰ ওলাই যায় সেই সম্পৰ্কে আপোনালোকক মই জনাই যাম। কিন্তু আকৌ এবাৰ কৈছোঁ, সকলোৱে মাত্ৰ এটা খবৰৰ বাবে ৱেইট কৰি আছে, আমিও এটা খবৰৰ বাবে ৱেইট কৰি আছোঁ যে এই খবৰটো যাতে মিছা হওক আৰু জুবিন দাই আহি কওক যে মই প্ৰেংক কৰি দিলোঁ আপোনালোকৰ লগত, মই ঠিকেই আছোঁ, মই সুস্থ আছোঁ। এই বাতৰিটোৰ কাৰণে এতিয়া সকলোৱে ৱেইট কৰি আছে।